নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আগন্তুক সপ্তাহ যেটো আপোনাৰ ১৭ পৰা ২৩ নৱেম্বৰ ভিতৰত গ্ৰহ গতিশীলতাৰ বিষয়ে। যেনেকৈ আপুনি আৰু মই মুখামুখি বহি আছোঁ, গতিকে আৰু আমি পলম নকৰি এই সপ্তাহৰ বিষয়ত গভীৰ আৰু গুৰুত্বপূৰ্ণ ৰাশিফল আৰম্ভ কৰোঁ আহক। সাধাৰণ ৰাশিফল আমি যদি চাওঁ, এই সপ্তাহটো আপোনাৰ বাবে অনুকূল হ'ব। কেনেকুৱা হ'ব? মেষ ৰাশিৰ বাবে এই সপ্তাহৰ পৰিৱেশ যেন কোনোবাই আকাশত আপোনাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু সফলতাৰ ৰেড কাৰ্পেট পাৰি থৈছে। গ্ৰহবোৰে আপোনাক কেৰিয়াৰ আৰু আৰ্থিক বিষয়ত সহায় কৰিব, কিন্তু একে সময়তে মানসিক চাপ আৰু সামান্য স্বাস্থ্যজনিত সমস্যাই আপোনাক সাৱধানে আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়ে। এই সপ্তাহটো আমি এনেকুৱা হ'ব য'ত আপোনাৰ মনটোৱে চোকা কাম কৰিব, কাম সোনকালে কৰা হ'ব, মানুহে আপোনাক সন্মান কৰিব, টকাৰ কথাই হাঁহি আনিব, কিন্তু আৱেগিক বিষয়বোৰ অলপ উত্তপ্ত হ'ব। সম্পৰ্কত সাৱধানে কথা ক'ব লাগিব। আপুনি টোপনি আৰু মানসিক চাপৰ প্ৰভাৱ অনুভৱ কৰিব পাৰে। এতিয়া প্ৰতিটো অংশ চাওঁ আহক। কেৰিয়াৰ আৰু ব্যৱসায় এইবাৰ জিলিকি উঠিব যিহেতু মেষ ৰাশিৰ বন্ধুসকল। কেৰিয়াৰৰ কথা আহিলে এই সপ্তাহত মেষ ৰাশিৰ শীৰ্ষ ফৰ্মত থাকিব। এই সপ্তাহটো এনেকুৱা আপুনি যি ভাবিছে সেয়া সঁচা হ'ব আৰু আপুনি আৰু অধিক পাব। কৰ্মসংস্থাপনত থকাসকলৰ বাবে আপোনাৰ অভিনয়ৰ বিষয়ে কাৰ্যালয়ত আলোচনা কৰা হ'ব। আপুনি কোৱা কথাখিনি জ্যেষ্ঠ বিষয়াসকলে ভালদৰে শুনিব। এটা ডাঙৰ প্ৰকল্পত আপোনাৰ ভূমিকা বৃদ্ধি পাব পাৰে। পদোন্নতি বা বৃদ্ধিৰ বিষয়ে আলোচনা আৰম্ভ হ'ব পাৰে। দীৰ্ঘদিন ধৰি পৰিৱৰ্তন বিচৰাসকলৰ বাবেও সুযোগ মুকলি হ'বলৈ ওলাইছে। এই সপ্তাহে আপোনাক সেই কথা কয়, আপোনাৰ কামে নিজৰ কথা ক'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম জিলিকি উঠিব। ব্যৱসায়িকসকলৰ বাবে যদি আপুনি এটা ব্যৱসায় চলাই আছে, সেয়া সৰু বা ডাঙৰেই হওক, এইটোৱে আপোনাৰ নেটৱৰ্ক নিৰ্মাণ কৰাৰ সময়, নতুন ক্লায়েণ্ট যোগ কৰাৰ আৰু ভৱিষ্যতৰ বাবে এটা শক্তিশালী ভেটি স্থাপন কৰাৰ সময়। আপুনি নতুন মানুহৰ সংস্পৰ্শলৈ আহিব, যিসকলে ভৱিষ্যতে অতি সহায়ক বুলি প্ৰমাণিত হ'ব। আগতে লোৱা সিদ্ধান্তৰ পৰা আপুনি লাভৱান হ'বলৈ আৰম্ভ কৰিব। যিকোনো বাকী থকা চুক্তি এই সপ্তাহত আগবাঢ়িব। বিনিয়োগে লাভ আনিব আৰু লাভে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। এই সপ্তাহত কোৱা হৈছে, আপুনি যি বীজ সিঁচিলে সেয়া এতিয়া ফল দিব। আৰ্থিক পৰিস্থিতি আমি যদি চাওঁ, এতিয়া টকাৰ কথা কওঁ, কাৰণ এই সপ্তাহত গ্ৰহবোৰে আপোনাৰ ধন সম্পত্তি লাভৰ বাবে বিশেষ ব্যৱস্থা কৰিছে। বিশেষকৈ ২০ নৱেম্বৰত সূৰ্য আৰু বুধৰ সংযোগ বা বুধাদিত্য যোগ ধন, সন্মান, পদোন্নতি, সফলতাৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়। এই সপ্তাহত টকা উপাৰ্জন সম্ভাৱনা আছে। পুৰণি বিনিয়োগ লাভৰ সৃষ্টি কৰিব। বেংকৰ বেলেঞ্চ মজবুত হৈ থাকিব। আপুনি যিকোনো আৰ্থিক মানসিক চাপৰ সন্মুখীন হৈছিল, সেয়া লাভ হ'ব আৰু আপুনি আপোনাৰ বাকী থকা ধন ঘূৰাই পাব পাৰে। মহিলাসকলক হঠাতে খৰচ বৃদ্ধি নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এই সপ্তাহৰ আপুনি আয় বাঢ়িব, টকা আহিব, কিন্তু বুদ্ধিমান খৰচ কৰক। সম্পৰ্ক আৰু প্ৰেম হৃদয়ৰ বতৰৰ অলপ সলনি হ'বলৈ ওলাইছে। মেষ ৰাশিয়ে নিজৰ আৱেগ প্ৰকাশ কৰাত সোনকালে, প্ৰেমত সোনকালে, খঙত সোনকালে কোমল হয় আৰু কঠোৰ হ'বলৈ সোনকালে হয়। এই সপ্তাহত এই একেটা স্বভাৱ অলপ উঠানমা হ'ব। পাৰিবাৰিক জীৱন যদি আমি চাওঁ, ঘৰৰ পৰিৱেশ সাধাৰণতে ভাল হ'ব। এটা পুৰণি বিষয় উত্থাপন হ'ব পাৰে, যিটো শান্ত মনেৰে সমাধান কৰিব লাগিব। এই সপ্তাহত আপোনাৰ কথাবোৰ খেলি মেলি হ'ব পাৰে, গতিকে সাৱধান হোৱাটো প্ৰয়োজনীয়। প্ৰেমৰ সম্পৰ্ক উত্তেজনা, শক্তি আৰু ৰোমাঞ্চেৰে ভৰা হ'ব। বিশেষ কোনোবা এজনক লগ পাব পাৰে। অবিবাহিতসকলে প্ৰস্তাৱ লাভ কৰিব পাৰে। দম্পতীৰ মাজত আকৰ্ষণ বাঢ়িব, কিন্তু সৰু সৰু কথাবোৰক লৈ ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক। বিবাহিত জীৱন যদি চাওঁ, আপোনাৰ পত্নীৰ সৈতে সময় ভাল হ'ব, কিন্তু তেওঁলোকৰ স্বাস্থ্য অলপ দুৰ্বল হ'ব পাৰে। তেওঁলোকক আৱেগিক সহায় প্ৰয়োজন হ'ব। এই সপ্তাহত মনত কিছু কথা আপুনি মনত ৰাখিব। সম্পৰ্কবোৰে যিমান বুজাবুজিৰ দাবী কৰে, সিমানেই কোমলতা দাবী কৰে। স্বাস্থ্য শক্তি ঠিকেই আছে, কিন্তু মানসিক চাপে আপোনাক আমনি কৰিব। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আপোনাৰ শাৰীৰিক শক্তি ঠিকেই থাকিব, কিন্তু মানসিক শক্তি বা মানসিক চাপে আপোনাক
আমনি কৰিব পাৰে 19 নৱেম্বৰৰ পৰা 20 নৱেম্বৰৰ ভিতৰত গ্ৰহৰ অস্থিৰতাৰ বাবে এনে হৈছে এই সপ্তাহত সম্ভাৱ্য সমস্যাসমূহ আমি যদি চাওঁ চাপ স্নায়ুতন্ত্ৰ ডিঙি কাণ বা কঁকালৰ বিষ টোপনিৰ অভাৱ খিংখিঙীয়াটা এই সপ্তাহত সৰু সৰু প্ৰতিকাৰ আপুনি কিছু কৰিব পাৰে হোৱাৰ আগত গৰম গাখীৰত আপুনি হালধি দি খাব মোবাইল স্ক্ৰীন আপুনি ব্যৱহাৰ কম কৰিব পোহৰত আপুনি খোজ কাঢ়িব অধিক পানী আপুনি ল'ব জোৰ পৰা অহা দেখিলে খং বন্ধ কৰিব আপুনি কৰবাৰ পৰা আহি ফটককে খং উঠিব পাৰে আপুনি খং নকৰিব এই সপ্তাহৰ গুৰুত্বপূৰ্ণ তাৰিখ যদি চোৱা হয় 19 নৱেম্বৰ 2025 যেহেতু মংগল গ্ৰহ জ্যেষ্ঠ নক্ষত্ৰত প্ৰৱেশ কৰিব আৰু অনুৰাধা নক্ষত্ৰ প্ৰৱেশ কৰিব সূৰ্যদেৱত যেহেতু সূৰ্য গ্ৰহত আৰু এই দিনটোৱে আপোনাৰ সিদ্ধান্ত আৰু চিন্তাধাৰাত প্ৰভাৱ পেলাব নতুন দিক নতুন সিদ্ধান্ত নতুন সুযোগ মুকলি হ'ব আৰু 20 নৱেম্বৰ যদি আমি চাওঁ সূৰ্য লগতে বুধাদিত্য ৰাজযোগৰো সৃষ্টি হ'ব আৰু মেঘ ৰাশিৰ বাবে এই দিনটো হ'ব ধন সফলতা সন্মান আৰু ভাল খবৰৰ দিন আপুনি প্ৰতিকাৰ সাপ্তাহিক জ্যোতিষৰ যদি আপুনি প্ৰতিকাৰ কিছুমান আমি কৰিব পাৰে এই সপ্তাহত মেঘ ৰাশিৰ প্ৰতিকাৰ যদি আমি চাওঁ দৈনিক হনুমান চলিচা পাঠ কৰক মানসিক চাপৰ পৰা উপশম পাব শক্তি বৃদ্ধি পাব মংগল দুখ শান্ত হ'ব মংগলবাৰে ৰঙা কাপোৰ আগবঢ়াব আপোনাৰ বাধাবোৰ কমি যাব আৰু আত্মবিশ্বাস বাঢ়িব আপুনি গুড় দান কৰক ইয়াৰ ফলত মংগল গ্ৰহ শান্ত হয় আৰু আৰ্থিক লাভৰ সৃষ্টি হয় ঘৰতে তুলসী গছৰ তলত আপুনি এটা বন্তি জ্বলাওক ঘৰত ইতিবাচকতা বৃদ্ধি কৰে আৰু মনক শান্ত কৰে প্ৰিয় দৰ্শক ইয়াত আপোনাৰ যেহেতু সপ্তাহ আপোনাৰ ক'ত কৰ্মক্ষেত্ৰত অগ্ৰগতি আৰ্থিক শক্তি সম্পৰ্কত অলপ সাৱধানতা আৰু অলপ স্বাস্থ্য সেৱাই আপোনাক এই সপ্তাহটো কেনেকুৱা হ'ব তাৰ স্পষ্ট ছবি দেখুৱালে মনত ৰাখিব গ্ৰহবোৰে কেৱল পৰিৱেশ সৃষ্টি কৰে আপুনি পদক্ষেপ ল'ব লাগিব আৰু এই সপ্তাহত আপোনাৰ পদক্ষেপ সঠিক দিশত হ'ব প্ৰিয় দৰ্শক গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী হওক পৰিয়ালেই হওক লগৰ ভাগৰেই হওক আপোনালোকে তেখেতসকলক পাৰিলে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেণ্টত যেহেতু সূৰ্যদেৱৰ যেহেতু আশীৰ্বাদ আপোনালোকৰ আছে তো আপোনালোকে বুধৰো আশীৰ্বাদ আছে তো আপোনাৰ যে সূৰ্যদেৱ বা যে বুদ্ধদেৱ আপোনালোকে ধুনীয়াকৈ লিখিব পাৰি কমেণ্টত লিখক আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ ধন্যবাদ।